নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টিনা বৰা। আজি আবৃত্তিভাৱে নিৰ্বাচিত কবিতাৰ শিৰোনাম গছ ভালপোৱা ককাৰ ঘৰ। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰা বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিম আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকেই নাখাওঁ। ধন্যবাদ। নিবিড় বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী আৰণ্য শইকীয়া। আজি আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম গছ ভালপোৱা ককাৰ ঘৰ। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি হুৱাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপাৰ কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ। বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম গছ ভালপোৱাৰ ককাৰ ঘৰ। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপাৰ কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকেই নাখাওঁ। ধন্যবাদ। ধন্যবাদ নিবিড়।